এয়া হৈছে ম'ম' ষ্টিমাৰ নোহোৱাকৈ ষ্টিম কৰা ম'ম'। আজি ম'ম' প্ৰস্তুত কৰিবলৈ মই লৈছোঁ 1 কাপ আটা। সাধাৰণতে ম'ম'ত ময়দা ব্যৱহাৰ কৰা হয় যদিও মই স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি ময়দাৰ সলনি আটা ব্যৱহাৰ কৰিছোঁ। তাতে অকণমান নিমখ আৰু অকণমান তেল দি কুহুমীয়া পানীৰে আটাখিনি মই ভালদৰে মঠি ল'লোঁ। এইখিনিতে মন কৰিবলগীয়া কথাটো হ'ল ম'ম'ৰ বাবে আটা মঠোতে চাব লাগিব যাতে ডোটো বৰ বেছি টান নহয় আৰু একেবাৰে কোমলো নহয়। তাৰ পাছত আমি আটাখিনি অলপ সময় ৰেষ্টৰ বাবে ৰাখি দিম। এতিয়া আহিম আমি ম'ম'ৰ পুৰ প্ৰস্তুত কৰা পৰ্বলৈ। তাৰ বাবে প্ৰথমতে পনীৰখিনি গ্ৰেট কৰি ল'লোঁ। তাতে মিহলালোঁ মিহিকৈ কাটি লোৱা জলকীয়া, পিঁয়াজ, কেপচিকাম, ধনিয়া পাত, আন্দাজমতে নিমখ আৰু অকণমান জালুকৰ গুড়ি। এখন চামুচৰ সহায়ত এই আটাইখিনি সামগ্ৰী খুব ভালদৰে মিহলাই লোৱাৰ লগে লগে আমাৰ ম'ম'ৰ বাবে পুৰ প্ৰস্তুত হৈ যাব। তাৰ পাছত আহিব ৰুটি বেলা কাৰ্য। আমি পূৰ্বতে প্ৰস্তুত কৰি থোৱা ডোটোৰ পৰা সমান সমান আকাৰৰ কিছুমান আমি পেৰা কাটি ল'ম। তাৰপিছত প্ৰতিটো পেৰা সমান সমান আকাৰৰ কিছুমান পাতল পাতল লুচি বেলি ল'ম। মন কৰিব লাগিব এই লুচিখন বৰ বেছি যাতে ডাঠ নহয়। তাৰপাছত আমাৰ ৰুচি অনুসৰি এচামুচ বা 2 চামুচ পুৰ ভৰাই আমি ৰুটিখন এটা ম'ম'ৰ শ্বেপ দিম। ম'ম'ৰ বিভিন্ন ধৰণৰ শ্বেপ আছে যদিও এই শ্বেপটো মোৰ খুব প্ৰিয়, সেইবাবে মই আজি এই শ্বেপটোকে দিলোঁ। ভিডিঅ'ত দেখাৰ ধৰণে আপোনালোকে লাহে লাহে ম'ম'ৰ ধুনীয়াকৈ এইটো শ্বেপত ম'ম' প্ৰস্তুত কৰি ল'ব পাৰিব। এইদৰে আমি গোটেইখিনি ম'ম' প্ৰস্তুত কৰি ল'লোঁ। তাৰপিছত আহিলে ম'ম' ষ্টিম কৰা কাৰ্য। এইখন হৈছে এখন আটা চলা চালনী। চালনীখন ষ্টীলৰ। এই চালনীখনতে জালনাখন আৰু তাৰ কাষে পাজৰে ভালদৰে এডাল ব্ৰাছৰ সহায়ত তেল সানি ল'ম। তাৰপাছত এটা চচপেনত, মোৰটো এটা ষ্টীলৰ চচপেন হয়, আপুনি ষ্টীলৰ সলনি যদি এলুমিনিয়াম চচপেন থাকে তেতিয়াও তাত কৰিলেও হ'ব। এটা চচপেনত পানী গৰম কৰি লৈ আমি তেল সানি থোৱা চালনীখন পাতি তাতে প্ৰস্তুত কৰি থোৱা ম'ম'খিনি সজাই দিম। তাৰপিছত ঢাকোন এখনেৰে ঢাকি 15 পৰা 20 মিনিট সময় আমি ষ্টিম হ'বলৈ দিম। 15 পৰা 20 মিনিট সময় হোৱাৰ লগে লগে আমি দেখিম আমাৰ ম'ম' সুন্দৰভাৱে প্ৰস্তুত। নকলে বা নেদেখিলে কোনেও ধৰিবই নোৱাৰিব যে এয়া ম'ম' ষ্টিমাৰত তৈয়াৰ কৰা ম'ম' নহয়। এনেদৰে আপোনালোকেও ঘৰত থকা এই সহজলভ্য যতনটিৰে ম'ম' প্ৰস্তুত কৰি সোৱাদ ল'ব পাৰে।